অসামান্য গৌৰৱ, অসাধাৰণ আনন্দৰ ক্ষণ। গাঁৱৰ বাটত খাম, চিফুং, চেৰজাৰৰ শব্দ, শোভাযাত্ৰা, পুষ্পবৃষ্টি, আনন্দ উদযাপন। বহুত ভাল লাগি আছে, মানে কিবা এটা মানে সম্পূৰ্ণ মানে কাম শেষ কৰি আহিলো এনেকে যেন লাগিছে আৰু নিজকে। আনন্দমুখৰ এই দৃশ্য গোৰেশ্বৰৰ গোসাঁইগাঁৱৰ। শুকুৰবাৰে গাঁওখনত এইদৰেই সৃষ্টি হ'ল উখল মাখল পৰিৱেশৰ। সমন্বিতে ওলাই আহিছে গাঁওখনৰ ৰাইজ। সকলোৱে ব্যস্ত হৈছে এইগৰাকী বিশেষ ব্যক্তিক লৈ, নিৰঞ্জন বসুমতাৰী। 2002 চনতে এওঁ যোগদান কৰিছিল ভাৰতীয় সেনাবাহিনীত। বিগত 24টা বছৰে দেশৰ ভিন্ন স্থানত কৰ্তব্য পালন কৰি আগবঢ়াই আহিছে দেশ মাতৃলৈ সেৱা। অতন্দ্ৰ প্ৰহৰী হিচাপে নিজকে নিয়োজিত কৰি আহিছে দেশ আৰু দহৰ সুৰক্ষাৰ কাৰ্যত। দেশ সেৱাৰ এই গৰিমাময়ী যাত্ৰাৰ অন্তত নিয়ম অনুসৰি অৱসৰ গ্ৰহণ কৰি গোৰেশ্বৰৰ গোসাঁইগাঁৱৰ গৃহত উপস্থিত হয় নিৰঞ্জন বসুমতাৰী। 24 বছৰ 25 দিন হৈছিল। লাষ্ট মই গোৰেছ চেক্টৰত আছিলো, কাশ্মীৰ, তাৰ পৰা আহিছো। স্বাভাৱিকতেই এই ক্ষণ গৌৰৱ আৰু আনন্দৰ। গাঁওখনৰ সন্তানে দেশৰ সেৱা আগবঢ়াই সুদীৰ্ঘ সময়ৰ অন্তত গাঁৱলৈ উভতি অহাৰ ক্ষণত এইদৰে আনন্দ প্ৰকাশ কৰিলে গাঁওবাসীয়ে। খাম, চিফুং, চেৰজাৰৰ শব্দৰে মুখৰ হ'ল চৌদিশ। গীত নৃত্যৰ ছন্দৰে শোভাযাত্ৰা কৰি গামোচা, আৰনাই, পুষ্পবৃষ্টিৰে নিৰঞ্জন বসুমতাৰীক এইদৰে আগবঢ়াই অনা হ'ল বাসগৃহলৈ। এই বিশেষ ক্ষণত আনন্দৰ অনুভৱ ব্যক্ত কৰি সদ্য প্ৰাক্তন সেনা জোৱানগৰাকীৰ পৰামৰ্শ নতুন প্ৰজন্মলৈ। দেশ সেৱাৰ পবিত্ৰ মনোভাৱেৰে আগবাঢ়ি আহক আমাৰ নতুন প্ৰজন্ম। ইমান ডেকা চাম জুৰিলে সেইবিলাকে যেন ইণ্ডিয়ান আৰ্মি জইন কৰে, দেশৰ কাৰণেও মানে কাম হ'ব আৰু নিজৰ ঘৰৰ কাৰণেও কাম হ'ব। গোৰেশ্বৰৰ পৰা কুলদীপ শৰণীয়াৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।